CM ত্ৰিপুলী আঁচনিৰ অধীনত আত্মনিৰ্ভৰ বহু পুৰুষ মহিলা। নলবাৰীত CM ত্ৰিপুলী 1.0 পৰ্যালোচনাত মন্ত্ৰী বিমল বৰা। ৰাজ্যত প্ৰথমবাৰৰ বাবে ধন প্ৰদানৰ পাছত CM ত্ৰিপুলীৰ হিতাধিকাৰীয়ে বাৰ্তালাপ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 1.0 অধীনত বিগত বৰ্ষত ধন লাভ কৰা নলবাৰী জিলা উদ্যমীসকলৰ সৈতে নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত আয়োজিত এক সভাত ৰাজ্যৰ উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই আঁচনিৰ অধীনত নলবাৰী জিলাৰ ৩টা বিধানসভা সমষ্টিৰ ৬১১গৰাকী উদ্যমীক ব্যৱসায় বাণিজ্য কৰি আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ বাবে সহযোগিতা আগবঢ়োৱা হৈছিল। এই পৰ্যালোচনা সভাত উদ্যোগ মন্ত্ৰী বিমল বৰাই বহুকেইগৰাকী উদ্যমীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰে ব্যৱসায়িক কাম কাজৰ বুজ লয়। 1 লাখ টকা যেতিয়া পাব আৰু যাতে ছাগলী আনি লৈ পিনি আৰু ইনোভেটিভ আইডিয়া আপুনি ছাগলী পুহিছে সেই বাইদেউগৰাকীও ছাগলী পুহিছে কোনোবা এজনে ক'লে ব্ৰইলাৰ পুহিছো এতিয়া যুগটো হৈ গ'ল ইনোভেশ্যনৰ যুগ ভেলু এডিশ্যনৰ যুগ। আমি নৰ্মেল যিটো চিন্তা সেই চিন্তাত আমি যদি ভেলু এড কৰোঁ তাত আমাৰ ইনকামটো আৰু দুগুণ বৃদ্ধি হ'ব। এই আঁচনিৰ অধীনত ৰাজ্যত প্ৰথমবাৰৰ বাবে প্ৰথম কিস্তিত ধন লাভ কৰা হিতাধিকাৰীসকলৰ মাজত উপস্থিত হৈ উদ্যোগ মন্ত্ৰী বিমল বৰাই চৰকাৰে আগবঢ়োৱা ধনৰ সদব্যৱহাৰ হৈছে নে নাই সেয়া হিতাধিকাৰীসকলৰ পৰা অৱগত হয়। এই আঁচনিৰ ধন লাভ কৰি ছাগলী পালন কৰি আত্মনিৰ্ভৰ হয় টিহুৰ পৰ্মিতা দেৱী। বিজ্ঞানসন্মতভাৱে বাণিজ্যিকভাৱে মই ছাগলী পালন কৰি আছো আৰু মই এই পইচাটো মই খুবেই ভাল এটা পাইছো। মই যিখিনি আছে মই তাৰ লগতে আকৌ মই বঢ়াব পাৰিছো। মোৰ প্ৰথমতে মোৰ ছাগলীৰ প্ৰায় 100ৰ ওপৰতে ছাগলী আছে, এতিয়াও আছে। তাৰ লগতে মই কিছুমান আনুষংগিক মই কিছুমান কাম কৰিব পাৰিছো। তেনেকে ধৰক আপোনাৰ CM ত্ৰিপুলে পায় আপুনি মানে আপোনাৰ অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী হৈছে। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কাম কৰিলে। ঠিক আছে, আপুনি ভালকে কৰি থাকক। ঠিক সেইদৰে মৎস্য পালন কৰি স্বাৱলম্বী শাৰীৰিকভাৱে বাধাগ্ৰস্ত ইনামুল হক। তাৰপিছত CM ত্ৰিপুলৰ মানে ছাৰে ঘোষণা কৰিলে। তাৰপিছত মই এপ্লাই কৰিলো আৰু জন্ম ওলা বৰুৱা ছাৰক মই সেই কাগজখন দিব লাগে বুলি মোক টকাটো দিব লাগে বুলি মই এপ্লাই কৰিলো ইয়াত মই নলবাৰীত। তাৰপিছত মোৰ নামটো চিলেক্ট হ'ল। চিলেক্ট হৈ এতিয়া মই মানে ধুনীয়াকৈ মানে ফিচাৰীটো চলাই আছো। আপুনি ফিচাৰী কৰিলে? ফিচাৰী কৰিলো। কেইবিঘা ফিচাৰী কৰিলে? 3 বিঘা। আপুনি মানে CM ত্ৰিপুলে পাই পিনি 3 বিঘা ফিচাৰী কৰিলে? মোৰ মানে ফেলো আছে চিন্ময় ছাৰ, তেখেতে আপোনাক ভালদৰে মানে কবাৰ কৰিলেও ভিডিঅ' আছে, মই দেখুৱাই দিব পাৰো। যিহেতু ফেলোজন দৰ্শন ওচৰত CM ফেলোজন কোন আছে? চিন্ময়। আৰু ছাৰ মানে কিছুমান অসুবিধা হৈছে মানে মোৰ মানে হেৰিটো মানে চুৰি হয় মাছটো। মাছটো চুৰি হয় মানে CCTV ব্যৱস্থা কৰি দিয়ে। আৰু যদি মোক মানে এৰেটৰ মানে হ'ল মানে 2 বিঘাৰ জেগাত মানে 4 বিঘাৰ ঠাইত মানে মাছ নহয় এৰেটৰ। আনহাতে গাহৰি পালন কৰি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হয় নিপুল ৰামচিয়াৰী ইণ্টাৰনেট কেফে খুলি ব্যৱসায়িক উন্নতি লাভ কৰিবলৈ সক্ষম হোৱা এটি সন্তানৰ মাতৃ ভনিতা বৰকটকী। তেওঁলোকৰ মুখেৰে শুনক তেওঁলোকৰ ব্যৱসায়িক সফলতাৰ কাহিনী। যেতিয়া মোৰ আগতে CM ত্ৰিপুলেদি মই পোৱা নাছিলোঁ তেতিয়া 200-300 মুৰ্গী মই পুহি আছিলোঁ। এতিয়া যেতিয়া মই প্ৰথম 1 লাখ টকাটো পালোঁ তাৰে এটা ডাঙৰ ফাৰ্ম এখন বনালোঁ আৰু এতিয়া বৰ্তমান মই 2000 মান মুৰ্গী পুহি আছোঁ। আৰু তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰম্ভণিতে ধন্যবাদ জনাইছো আপোনাক আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক। মোৰ মানে এটা আৰ্থিক সাহায্য বা আপুনি যেনেকৈ ক'লে মৰমৰ খুবেই বেছি প্ৰয়োজন আছিল। মই আচলতে ছাৰ ছিংগল মাদাৰ, মোৰ এজনী সৰু ছোৱালীও আছে আৰু যাৰ কাৰণে মই এটা কিবা আৰ্থিক সংস্থাপনৰ কাৰণে একদম বাট বিচাৰি আছিলো। আৰু সেইখিনি টাইমতে মই CM ত্ৰিপুলৰ এই কথাটো গম পাই মানে এপ্লাই কৰিলো। তাৰপিছত মানে সৌভাগ্যক্ৰমে মানে মই মানে চিলেক্টটো হলো। মই আচলতে এই আঁচনিটোৰ মানে ধনৰাশি পাই কি বুলি কয় কি কাম কৰিলা? এইটো হেৰি কৰিলো
ইণ্টাৰনেট কেফে এখন কৰিলো। ইণ্টাৰনেট কেফেৰ কাৰণেই কৰিছিলো মই। তাৰপিছত ইণ্টাৰনেট কেফেখন মই 75,000 টকাতে আৰম্ভ কৰিছো আৰু এতিয়া ধুনীয়াকে চলি আছে। এতিয়া আপুনি মাহেকত কিমান ইনকম কৰে? এতিয়া মই 10,000 মান কৰি আছো আৰু মাহেকত। আপুনি চিংগুল মাদাৰ হৈ পিনে আপোনাৰ যিটো চিন্তা আছিলে চিন্তাটো নাইকিয়া হৈ গ'ল। একেবাৰে দূৰ হৈছে আৰু মই মাইনাজনী মানে মোৰ ছোৱালী তাইতো ধুনীয়াকে পঢ়াই মেলি এখন প্ৰাইভেট স্কুলত পঢ়াই আছো, ভালকে চলি আছো আৰু। আনহাতে ফাৰ্মাচী ব্যৱসায় আৰম্ভ কৰা ৰঞ্জন চৰকাৰ, কুকুৰা পালক দেৱজিৎ শৰ্মা আদিৰ ব্যৱসায়িক উত্তৰণৰ কথাই উপস্থিত সকলোকে উৎসাহিত কৰে। আৰু দ্বিতীয় কিস্তিৰ ধনৰাশি লাভ কৰিলে ব্যৱসায়িক আৰু অধিক শ্ৰীবৃদ্ধি ঘটাব পাৰিব বুলিও উদ্যমীসকলে মত প্ৰকাশ কৰে। উদ্যোগ মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে এক শক্তিশালী অৰ্থনৈতিক ভেটি গঢ়াৰ লক্ষ্যৰ কথা উল্লেখ কৰি সকলোকে ব্যৱসায়িক কাম কাজেৰে চৰকাৰক বিশ্বাস জন্মাব পাৰিলেহে এনে আঁচনি সফল হ'ব বুলিও উল্লেখ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।